চাওক দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন আৰু এই স্বাধীনতা দিৱসৰ প্ৰাকখনতে বিশেষকৈ অসম আৰক্ষী তৎপৰ হৈ উঠে। যোৱাটো বৰ্ষৰ স্বাধীনতা দিৱসত নিষিদ্ধ সংগঠন আলফা স্বাধীনে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা আইডি সংস্থাপন কৰি তেওঁলোকৰ শক্তিৰ আভাস দিছিল, উমান দিছিল আৰু তাৰ পিছতেই অসম আৰক্ষী চাৰিওফালে সমালোচিত হৈছিল। অসম আৰক্ষীৰ যি ফুফুলা নিৰাপত্তাৰ বেহু তাক লৈ যথেষ্ট প্ৰশ্নৰ উদ্বেগ ঘটিছিল আৰু তাৰ পিছৰে পৰা অসম আৰক্ষীয়ে যেন শিক্ষা লৈছে আৰু অসম আৰক্ষীয়ে আহিবলগীয়া যিসমূহ স্বাধীনতা দিৱস হওক বা গণৰাজ্য দিৱস হওক তাত যাতে কোনো ধৰণৰ উগ্ৰপন্থীৰ কুটাঘাটিমূলক কাম কাজ সংঘটিত হ'ব নোৱাৰে, কুটাঘাট সংঘটিত হ'ব নোৱাৰে, তাৰ প্ৰতি এতিয়া চোকা নজৰ ৰাখিছে অসম আৰক্ষীয়ে। ইতিমধ্যে স্বাধীনতা দিৱসৰ আগৰ দুটা মাহ জুন আৰু জুলাই এই দুইটা মাহত ৰাজ্যৰ যিসমূহ স্পৰ্শকাতৰ জিলা আছে, বিশেষভাৱে উজনি অসমৰ 4খনকৈ জিলাত এতিয়া আৰক্ষীয়ে চোকা নজৰ ৰাখিছে। ডিজিপি হৰমিত সিঙৰ নিৰ্দেশ অনুযায়ী যাতে স্বাধীনতা দিৱসত কোনো ধৰণৰ কুটাঘাট সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি এতিয়া জিলা আৰক্ষীসমূহে সেইসমূহ দিশ চোৱা চিতা কৰিছে, যাতে কুটাঘাট সফল হ'ব নোৱাৰে তাৰ প্ৰতি কাম কাজ কৰিছে আৰক্ষীয়ে। আৰু কালি আৰু পৰহি দিনটোত আমাৰ হাতলৈ যিখিনি খবৰ আহিছে, কালি আৰু পৰহি দিনটোত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অধীনত থকা লেখাপানী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল আৰক্ষীৰ তৰফৰ পৰা আৰু সেই গোচৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলিছিল আৰু সেই অভিযানৰ কালত 13গৰাকীকৈ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। এই 13গৰাকী যুৱকৰ ভিতৰতে আছে সৰ্বাধিক লেখাপানী থানাৰ অন্তৰ্গত যুৱক আৰু এই যুৱকসকলে আলফা স্বাধীনৰ লগত সুসম্পৰ্ক ৰক্ষা কৰাৰ লগতে আলফা স্বাধীনৰ বিভিন্ন কাম কাজত তেওঁলোকে সহায় কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এই 13গৰাকী যুৱকৰ ভিতৰত ইতিমধ্যে যিখন নাম তালিকা কেৱল ND24 হাতত আহি পৰিছে, মোৰ হাতত এই নামখিনি আহি পৰিছে, যি 13গৰাকী যুৱকক ইতিমধ্যে মাৰ্ঘেৰিটা মহকুমা আদালতৰ জৰিয়তে কালিৰ দিনটোত জেললৈ প্ৰেৰণ কৰা হ'ল। তেওঁলোক হৈছে লেখাপানীৰ য়মৰাজ চেত্ৰী, ৰাজা চেত্ৰী, চনু সোণাৰ, ভৰত বৰুৱা পেঙেৰীৰ, কিংকৰ হাজং লেখাপানীৰ, ৰাজেন সোণোৱাল লেখাপানীৰ, বিকাশ বৰুৱা লেখাপানীৰ, পেঙেৰীৰ ৰুবুল দহতীয়া, ডিগবৈৰ জিতু কোঁৱৰ, টঙনা থানাৰ অন্তৰ্গত হিৰণ্য মৰাণ ওৰফে গদা অসম, সঞ্জয় বৰুৱা কাকপথাৰ থানাৰ অন্তৰ্গত, মণ্টু মৰাণ পেঙেৰী থানাৰ অন্তৰ্গত আৰু কল্যাণ বৰুৱা বৰডুবি থানাৰ অন্তৰ্গত। এই 13গৰাকী যুৱকৰ ভিতৰত কিন্তু এগৰাকী আত্মসমৰ্পণকাৰী আলফা সদস্যও আছে। সেই সদস্যগৰাকীৰ নাম হৈছে হিৰণ্য মৰাণ ওৰফে গদা অসম। গদা অসমৰ ঘৰ টঙনাত। 2019 চনত আলফা স্বাধীন ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছিল গদা অসমে আৰু কিছুদিনৰ পৰা আলফাৰ লগত সুসম্পৰ্ক ৰক্ষা কৰা, বিভিন্ন কাম কাজত সহযোগিতা কৰাৰ তিনিচুকীয়া আৰক্ষীয়ে তথ্য লাভ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ ওচৰত তথ্য আছে আৰু সেই তথ্যৰ ভিত্তিতে ইতিমধ্যে গদা অসমক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰু তিনিচুকীয়া আৰক্ষীয়ে সদৰি কৰা মতে এই আটাইকেইগৰাকী যুৱকেই বিভিন্ন কামত উগ্ৰপন্থীৰ যিসমূহ কাম কাজ সেইসমূহত তেওঁলোকে সহযোগিতা কৰা আৰু তেওঁলোকৰ উগ্ৰপন্থীৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰাৰ অপৰাধ কৰিছে বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে আৰু এই যুৱকসকলক ইতিমধ্যে কালিৰ দিনটোত জেললৈ প্ৰেৰণ কৰিছে আৰু তিনিচুকীয়া আৰক্ষীয়ে কটকটীয়া সেন চকু ইতিমধ্যে অসম অৰুণাচল সীমান্তত তেওঁলোকে ৰাখিছে, যিহেতু নিৰাপত্তাৰক্ষীৰ লগত যিসমূহ ঠাইৰ যোগেদি, যিসমূহ স্পৰ্শকাতৰ অঞ্চলৰ যোগেদি আলফাৰ দলসমূহ তিনিচুকীয়াত অসমত প্ৰৱেশ কৰে সেইসমূহত চোকা নজৰ ৰাখিছে, যাতে আহিবলগীয়া 15 আগষ্টত অৰ্থাৎ দেশৰ স্বাধীনতা দিৱসত যাতে বিগত বৰ্ষৰ দৰে কোনো ধৰণৰ কুটাঘাটমূলক কাম কাজ সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি এতিয়া তিনিচুকীয়া আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীয়ে উজনি অসমত বিশেষকৈ সেন চকু দিয়া দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।